গাইজ এক্সাৰচাইজ কৰি অকণমান বহি আছোঁ, মানে অলপমান টায়াৰ্ড হৈ গ'লোঁ, তো আকৌ অলপ পিছত কৰিমেই আৰু। আজি মই এই এলিভেটেড ক্লেপছ নামৰ যোনটো এক্সাৰচাইজ সেইটো কৰিম, মানে সেইটো ৰেকৰ্ড কৰিম, মানে বাকীকেইটাতো কৰিলোৱে, এতিয়া সেই যোনটো এলিভেটেড ক্লেপছ সেইটো ৰেকৰ্ড কৰিম। সেই বস্তুটোত মানে বেছি পাৰফেক্টলি মই কৰিব নোৱাৰোঁ, মানে বস্তুটো তথাপিও কৰিম আৰু। এইটো বস্তুটো অলপ হাৰ্ড আছে দেখাত, কিন্তু পূৰা ইজি লাগে। এলিভেটেড ক্লেপছ নামৰ যোনটো এক্সাৰচাইজ ইজি লাগে দেখাত, কিন্তু ভি শেপ টাইপৰ অলপ বহি পেলাই কৰিব লাগে। আপোনালোকে চাব এতিয়া মই কেনেকৈ কৰিম, আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন সেইটো কেনেকুৱা হাৰ্ড আছে নে ইজি লাগে। আপোনালোকে কমেণ্ট কৰি জনাব। মোক কিন্তু অলপমান হাৰ্ড লাগে এই বস্তুটো, তথাপিও মই এইটো এলিভেটেড ক্লেপছটো মানে বেছি দিন হোৱা নাই কৰা, মানে তো হয়তো প্ৰেক্টিছ কৰি থাকিলে লাহে লাহে আৰু ইম্প্ৰুভমেণ্ট হ'ব, মানে আৰু মই বেছিকৈ কৰিব পাৰিম চাগে সেইটো বস্তুটো। কিন্তু এতিয়ালৈকে সেইটো পাৰফেকশ্যন অহা নাই। একচুৱেলি মইতো এতিয়া নিউ বিগিনাৰ্ছৰ নিচিনাই হৈ আছে, বহুত বছৰৰ মূৰত এক্সাৰচাইজবোৰ কৰিছোঁ, তো পাৰফেক্টটোতো ইমান নহয়, তথাপিও ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে লাগি আছোঁ। অ'কে, আৰু আপোনালোকেও লাগক। আৰু নতুন বছৰো আহি আছে, এতিয়াতো আজি 11 তাৰিখ, মানে 11 ডিচেম্বৰ, মাজত মাথো কেইটামান দিন, গতিকে নতুন বছৰৰ আৰম্ভণিতে মানে নতুন এটা বস্তু, স্বাস্থ্যক অলপ ধ্যান দিয়ক। গোটেই স্বাস্থ্যটো লাইফ লং এটা থাকিবলগীয়া বস্তু ন, তো সেইটো যদি জীয়াই থকা অৱস্থাত যদি ধৰি লওক বেমাৰ ৰোগী হৈ যায়, তেতিয়াহ'লে কিমান অসুবিধাৰ সন্মুখীন হ'ব, নহয় জানো? গতিকে এক্সাৰচাইজ কৰি নিজকে নিৰোগী কৰি ৰাখিব লাগে। পৰাপক্ষত মানে এক্সাৰচাইজ কৰিলে জানেই আৰু সকলোৱে স্বাস্থ্যৱান হৈ থাকিব পাৰে আৰু ন। তাৰ মাজতো কিছুমান কিবা কিবিতো হ'বই আৰু, 100%টো ক'ত আৰু কিয়ৰ কৰিব পাৰিব বস্তুবোৰ। তো এক্সাৰচাইজ কৰি মানে কিছু এটা হ'লেও মানে আপুনি প্ৰিভেণ্ট কৰিব পাৰে, কিছুমান বস্তুৰ পৰা আপুনি বাচি থাকিব পাৰে। মানে সেইকাৰণে আপোনালোকেও এটা মন বান্ধি লওক যে নতুন বছৰ আৰম্ভণিৰ সময়তে এইবাৰ ফিজিকেল হেল্থকো অকণমান গুৰুত্ব দিয়াৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰক আৰু লাগি যাওক। মই এতিয়া এই এলিভেটেড ক্লেপছটো আৰম্ভ কৰিম, আপোনালোকে চাওক আৰু আপোনালোকেও ট্ৰাই কৰিব। সেইটো একদম জোৰ জবস্তি কৰি নকৰিব, নহ'লে সেইটো ৱেষ্ট, মানে এই কঁকালতো প্ৰেছাৰ পৰে। ঠিক আছে, আপোনালোকে পৰাপক্ষত এবাৰ দুবাৰ এনেকৈ ট্ৰাই কৰি ল'ব, তাৰপিছতহে লাহে লাহে বঢ়াই গৈ থাকিব। অ'কে, এইটো চাওক এনেকৈ কৰি প্ৰথমতে এনেকৈ বহিব, তাৰপিছত 1 2 3 4 5, মানে একচুৱেলি ভালকৈ পৰাই নাই, তথাপিও একটা ছেটত 5 বাৰ কৰিছে। আকৌ এবাৰ কৰিম, 1 2 3 4 5, এনেকৈ আৰু এবাৰ 1 2 3 4 5 6 7। অ'কে, এইটো মানে ইয়াত ষ্টেবল হৈ থকাটো ইজি নহয়, মানে ষ্টেবল কৰি থাকোঁতে একদম এইটো ষ্টেবল নহয়। বেছি দিন প্ৰেক্টিছ কৰা হোৱা নাইতো, সেইকাৰণে হয়তো এনেকুৱা লাগিছে। অ'কে, আপোনালোকেও সেইটো ট্ৰাই কৰি চাওক বাৰু। চ' আজিলৈ বাই বাই।